মাছ বিক্ৰী কৰি পেলাই খায়, যিসকল চব্জি বিক্ৰী কৰি পেলাই খায়, যিসকল খুৰি খাটি পেলাই খায়, এইবিলাকক আমি आंनि बे चेनेलाव बयखौबो खुलुमलायबाय लोगोफोर। नै दाना नायलांदो जोंहा हाग्रामा महिलारि सारा मा बुंलांदों आरोना चन्दन आरो प्रमद बर'खौहाय लानानै UPBPL आरो जेनेबा BJP बिसोरनि सायाव मा बुंखौ गोख्रों माने गोदोर बिबुंथि होदों आरोना खोनासंलांदो बिदिब्ला। চল নাই এইটো নাই, ইহঁতৰ পলিটিকেল কিবা এজেণ্ডা আছে, ইয়াৰ কাৰণে নিশ্চয় আহিব। এইটো BTC উন্নয়ন হৈছে হোৱা নাই সেইটো লৈ নহয়, বিকাশৰ কাৰণে আহিম বুলি কৈছে 5 দিনৰ কাৰণে, বেলেগ কিছু নাই, ৰাজনীতি কিছু নাই, বিকাশৰ কাৰণে আহিব। ভাল কথা কিবা বিকাশৰ কাৰণে আহিব বিচাৰিছে। আমাৰ প্ৰমোদ বড়ো কি কৰি আছে? প্ৰমোদ বড়োটোহে চিফ, ইয়াৰ প্ৰমোদ বড়োহে কৰিব লাগে। প্ৰমোদ বড়োৱে যদি কৰিব পৰা নাই, নিশ্চয় চিফ মিনিষ্টাৰ ডাঙৰীয়া নিশ্চয় গম পাই আছে প্ৰমোদ বড়ো একো কৰিব পৰা নাই, সেইকাৰণে আজি অসমৰ চিএমে আহিব লগা হ'ল। কথা এইটো। আৰু মই এইবিলাক ভাষা বুজি নাপায়, কি এইবিলাক কি চন্দন ব্ৰহ্ম বুৰ্বক, মাল খাই পেলাই ৰাতি ভাত লৈ পেলাই ঘূৰি থকা মানুহ, সেই জীৱনত ৰাজনীতিত আৰু কিবা নাই তাৰ চন্দনত। এইবিলাক খোৱাৰ কি লাভ আছে? চন্দন তুই BPF এবচলুট পাব, UPPL জিৰ' যাম জিৰ'। নতুন দল খোলা শংকিত হৈছে নেকি? নাই আমাৰ একো ক্ষতি নহয়। নাই মুক্তি আমাৰ দলত যোগদান কৰিছে, সি এজন ইছলাম ধৰ্মীয় লোকসকলৰ কিবা এটা ভাল পদ্ধতিত থাকি পেলাই কাম কৰি আছিল। এতিয়া এইবিলাক পদটো এৰি পেলাই আমাৰ দলত সোমাইছে, খুব ভাল হ'ব ইছলাম সমাজৰ কাৰণে। খুলি পেলাই দেখাইলেই হ'ল, হজ ভৱন হওক, কিবা গুৰুদেৱ কালীচৰণৰ কথা হওক, বা যিকোনো ভৱন খুলিব পাৰে, কোনো মানা নাই। UPPLটো ভয় খাই আছে, বিৰাট ভয় খাই আছে। কওকচোন আজি প্ৰমোদ বড়োৱে কওকচোন, আজি কওক আমি কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই UPPLে ইলেকশ্যন খেলিব বুলি প্ৰমোদ বড়োৱে নিজা মুখেদি কওকচোন পাৰে নেকি? আজিও লাইন মাৰি আছে নাগপুৰ দিল্লী প্ৰমোদ বড়োৱে, কিন্তু পাত্তা পোৱা নাই। পুৰাণা নেতা কোন আছে? আমি আমাৰতো 14 জুলাইটো লাষ্ট। আমাৰ দলৰ পৰা যিসকল গ'ল ইহঁতক আমি ঘূৰাই লোৱাৰ কোনো প্ৰশ্ন নাহে। আমি চাম কাক ল'ব পাৰে কাক ল'ব নোৱাৰে, কথা সেইটোৱে। আৰু আজি মথামগুৰি হওক, চালবাৰী হওক, দুটা সমষ্টিৰ যিখিনি ব্লক লিডাৰসকলৰ লগত মই মিটিঙত আগত যিখিনি মই মত বিনিময় কৰি পেলাই মই যিখিনি পালোঁ, মুঠতে দুটা সমষ্টিও খুব ভাল, জিকিব BPFে। আৰু এই যে ছেপ্টেম্বৰ মাহত যে নিৰ্বাচন হ'ব পূজাৰ আগত, এই নিৰ্বাচনত BPF দল হিচাপে মুঠতে আমি BTC নিৰ্বাচনত আমি BPFে এবচলুট মেজৰিটি পাব, এইটো আমি ডাঠিকে ক'ব পাৰোঁ। আৰু আমি মুঠতে চৰকাৰ হোৱাৰ পিছত আমি কি কাম কৰিম এইবিলাক গোটেই কথা আমি ৰাইজক আমি জনাই দিছোঁ। মুঠতে যেনিবা আমি আগত 15 বছৰ 16 বছৰত অকল ৰাস্তা দলং বা ক'ৰবা স্কুল বা কলেজ বা ক'ৰবা হস্পিটেল এইবিলাকক বেছি গুৰুত্ব দি পেলাই আমি কাম কৰি আহিছিলোঁ। কিন্তু এইবাৰ অকল ৰাস্তা দলং বা স্কুল বা হস্পিটেল নহয়, ইয়াৰ লগতে আমি ইয়াং জেনেৰেশ্যনৰ যিটো বেকাৰ সমস্যা সেইটো আমি কেনেকৈ সমাধান কৰিব পাৰে তাৰ কাৰণে আমি চৰ্চা কৰিছোঁ। আৰু ইয়াৰ কাৰণে আমি এই বছৰত 100 crore ব্যৱহাৰ কৰিম বুলি আমি প্ৰচাৰ কৰি আছোঁ আৰু কৰিমেই আমি। আৰু ইয়াৰ লগতে মহিলাসকলৰ যিটো আত্মসহায়ক গোটৰ কথা সেইবিলাকো আমি পইচা দিম। আৰু গৰীবসকলক যিসকল লেবাৰ কাম কৰি পেলাই খায়, যিসকল মাছ বিক্ৰী কৰি পেলাই খায়, যিসকল চব্জি বিক্ৰী কৰি পেলাই খায়, যিসকল খুৰি খাটি পেলাই খায়, এইবিলাকক আমি ইণ্ডিভিজুৱেল স্কিম আমি দিম।